নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা পুনৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল। অসম চৰকাৰৰ ফালৰ পৰা স্বাস্থ্য বিভাগত কেইবাটাও নতুনকৈ পদ ওলাইছে। HIDMSত আছাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ'চাইটি। ইণ্টাৰভিউ ডেটটো হ'ব 18 তাৰিখ আৰু 19 ছেপ্টেম্বৰ 18 আৰু 19 ছেপ্টেম্বৰত। আছাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ'চাইটিৰ ফালৰ পৰা কেইবাটাও পষ্ট ওলাইছে। অসম চৰকাৰৰ ফালৰ পৰা কি পষ্ট ওলাইছে সবিশেষ জানিবলৈ ভিডিঅ'টো চাই থাকক। 1 নম্বৰ পোষ্ট MNEN/MIS স্পেচিয়েলিষ্ট, পোষ্ট আছে 7টা। প্লেচ অফ ভেকেঞ্চি ক'ত ভেকেঞ্চিটো হ'ব: আছাম মেডিকেল কলেজ হস্পিটেল ডিব্ৰুগড়, ডিফু মেডিকেল কলেজ হস্পিটেল, FA মেডিকেল হস্পিটেল বৰপেটা, গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী, লখিমপুৰ মেডিকেল কলেজ হস্পিটেল, তেজপুৰ মেডিকেল কলেজ হস্পিটেল আৰু শিলচৰ মেডিকেল কলেজ হস্পিটেল। চেলাৰী থাকিব 35,000 পৰা 50,000 ভিতৰত পাৰ মান্থ। আৰু এডুকেশ্যনেল বা এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ কি লাগিব, কি শৈক্ষিক অৰ্হতা লাগিব: MCA, BE বা BTech কৰা হ'ব লাগিব কম্পিউটাৰ চায়েন্সত, আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব মেনেজমেণ্ট অফ IT এণ্ড MIS এক্টিভিটিছ, আৰু ষ্ট্ৰং হ'ব লাগিব কমিউনিকেশ্যন স্কিল ইন ইংলিছ, হিন্দী আৰু লোকেল লেংগুৱেজত। এজ লিমিটটো 18 বছৰ পৰা 35 বছৰৰ ভিতৰত থাকিব, আৰু ইণ্টাৰভিউ ডেটটো হ'ল 18 ছেপ্টেম্বৰ। 2 নম্বৰ পোষ্টটো হ'ল IT এছিষ্টেণ্ট, পোষ্ট আছে 1টা। প্লেচ অফ ভেকেঞ্চি PWD গুৱাহাটী। চেলাৰী থাকিব 30,000 পৰা 35,000 ভিতৰত পাৰ মান্থ, আৰু কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি বা BCA। বেচেলৰ ডিগ্ৰী কম্পিউটাৰ চায়েন্সত বেচেলৰ ডিগ্ৰী কৰা হ'লেও হ'ব, BCA কৰা হ'লেও হ'ব, আৰু 2 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন মেনেজমেণ্ট অফ IT এণ্ড MIS হ'ব লাগিব। তাৰপিছত কেণ্ডিডেট শুড হেভ অলছ' নলেজ অফ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ ইনষ্টলেশ্যন। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ বিষয়ে অলপ জনা হ'ব লাগিব, আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব হিন্দী, ইংলিছ আৰু লোকেল লেংগুৱেজত। এজ লিমিটটো 18 বছৰৰ পৰা 35 বছৰৰ ভিতৰতে থাকিব, আৰু ইণ্টাৰভিউ ডেটটো হ'ব 19 ছেপ্টেম্বৰ 2024। যিবিলাকে এপ্লাই কৰিম বুলি ভাবে বা এলিজিবল হয় সেইবিলাকে নিজৰ লেপটপ, নিজৰ অৰিজিনেল ডকুমেণ্ট সকলো লৈ তাত যাব লাগিব। ৱাৰ্কিং ইণ্টাৰভিউ হ'ব, তাত গৈ ইণ্টাৰভিউ দিব লাগিব, তাৰপিছত চাকৰি হ'ব।